কালি মানে কি মোৰ মন গ'ল, আমি আগতে সৰুতে বহুত কবিতা লিখিছিলো নহয়। হয় হে কিবা কিবি ঢেৰ লিখিছিলো, ৰাইমবোৰ যে লিখিছিলো যে সৰুতে। কিবা পয়েম লিখিবলৈ মন গ'ল পিছত। হয় আমি কিবা কিবি ঢেৰ লিখিছিলো। হে তাৰপিছতে মই সেইকাৰণে কালি মন গ'ল, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সটোক যদি মই দিওঁ, তাৰমানে হ'ল কি মানে কোনোবা এটাই মোক ক'লে যে কি সিহঁতৰ ঘৰত মানে মেকুৰী আছে, সিহঁতৰ ঘৰত মেকুৰী আছে, ঠাণ্ডা কোপত মানে আমাৰ মেকুৰী পোৱালি কেইটা মানে সোমাই আছে যে, এইকেইটা খোজকাঢ়িবলৈকে পাহৰিলে। হে আৰু সিহঁতক খোজকাঢ়িবলৈ শিকাইছে, পোৱালিকেইটা খোজ নাকাঢ়ে, সেইকেইটা জঁপিয়াই জঁপিয়াই যায়। মোৰ পতককে মগজলৈ আহিলে, এতিয়া যদি মেকুৰী পোৱালি কেইটাই যদি খোজকাঢ়িবলৈ পাহৰি গ'ল ঠাণ্ডাৰ কোবত দিল্লীত, তেতিয়াহ'লে কুকুৰাই কণী পাৰিবলৈ পাহৰি যাব পাৰে, হয় নাই? মোৰ পতকে মন লাগিল যে এই যদি ৰাইমটো মানে প্ৰথম লাইনটো যদি মই আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটাক দি দিওঁ, হা, এনেকুৱা ৱেবছাইট ঢেৰ আছে মানে যি মানে পয়েম বনাই দিয়ে। এই ৱেবছাইটটোত মই মানে ক'লো কি ইটোতো অসমীয়া বুজি নাপায়, তাক মই সেইকাৰণে ইংলিছলৈ কনভাৰ্ট কৰি প্ৰথম লাইনটো দিলো। কেনটোৱে মানে পাহৰি গ'ল মানে কণী পাৰিবলৈ উইণ্টাৰ ঠাণ্ডাত, তাৰপিছত সি বাকীখিনি ঢেৰ লিখি দিলে, ভাল লিখি দিলে। তাৰপিছত মই দেখিলো ঢেৰ লিখিলে দেখোন। গতিকে যদি মই অসমীয়ালৈ লিখি দিওঁ, মানে অসমীয়া পঢ়ি পেলাই নহয় চেদ মমাই বা জেবিন বাইকে খুব ভাল পায়। মোক সদায় দেখে তুমি অসমীয়াত কেলে নিলিখা? মই বোলো বাপেকে এতিয়া মই অসমীয়া লিখিবলৈ ল'লে ইমান দীঘল পদ্যটো মোৰ 3 দিন লাগি যাব, মই বোলো এইটো গুগল ট্ৰান্সলেটক দি দিওঁ। গুগল ট্ৰান্সলেটক দিলো, সি দিলে সেইটো মানে। অসমীয়াটো পঢ়ি মই হাঁহি হাঁহি তত নাইকিয়া হ'লে। মানে কি বনালে ইয়ে জানে গুগলে। ঠিকে আছে দে।